হয় দাদা ইয়াতে কি হ'ব এইটো আমাৰ সেন্ট্ৰেল অজুখানা বুলি কওঁ আমি। ইয়াত সব মানুহে অজু কৰিব একেলগে। এটা পানীৰ হেৰি হ'ব, পানীটো আপোনাৰ বৈ যাব এনেকে আৰু দুই সাইডে মানুহ বহিব, ধুনীয়াকে অজু কৰিব। ইয়াৰ ওপৰত আকৌ সিস্টেম কৰা হ'ব এই পানীটো। তাৰমানে মই কৈ আছিলো যে যিটো ড্ৰেইনেজ, এই ড্ৰেইনেজৰ লগত আৰু এটা পাইপলাইন কৰা হ'ব, যিটো ৱেষ্ট পানীখিনি গোটেই পানীখিনি ধুনীয়াকে ওলাই যাব। আৰু ইয়াৰ ফ্ৰণ্টে এইখিনিত ইয়াৰ পৰা 15 ফুট মান দূৰতে এইখিনিতে বৰিং এটা থাকিব, যিটো পানীখিনি বুৱতী পানী নিচিনাকে বৈ থাকিব, পানী বৈ থাকিব। যেহেতু ইয়াতে লাখ লাখ মানুহৰ সমাগম হ'ব, তো এই যিখিনি ৱেষ্ট পানী থাকিব, তো ইয়াতে হয়তো ওলাই দিব লাগিব, নহ'লে ওলাই দিব লাগিব। এইকাৰণে ওলাই দিব লাগিব, নহ'লে ওচৰৰ পৰিৱেশ বেয়া হৈ যাব, বোকাময় হৈ যাব। আৰু বোকাময় হ'লে মানুহ ইয়াত চলা ফিৰাৰ কষ্ট হ'ব, গাড়ী চাড়ীৰ কথা আছে। ধুনীয়া চিষ্টেম হৈছে, ধুনীয়া ফেচিলিটি, ভাল লাগিল। ধন্যবাদ। আৰু আপোনালোকে যদি এইবিলাকত কাম কৰিবলৈ মানে আপোনাৰ ভাগ্য থাকিব লাগিব, বা আপোনাৰ ভাগ্য থাকিব লাগিব, যিহেতু ইয়াতে লাখ লাখ মানুহৰ সমাগম হ'ব। চ' ইয়াতে কাম কৰিলে যে আপোনাৰ মানে কিমান চোৱাব হ'ব, চ' আমি এইটো আগতে কল্পনাই কৰিব নোৱাৰোঁ। আৰু মৃত্যুটো হ'বই লাগিব, মৃত্যু সকলোৰে কাৰণে অনিবাৰ্য। কিন্তু মৃত্যুৰ আগত কিছুমান বিশেষ কৰিব লগা কাম আছে, যিটো ধৰক আৰু নামাজ ৰোজা কৰিলে যে আপুনি সেই পাৰত যে সুখী হ'ব, তো তেনেকুৱা নহয়। তাৰ বাহিৰেও কিন্তু বহুত কাম কৰিব লগা আছে জীয়াই থকা সময়খিনিত। চ' আমি গোটেইখিনি যদিও কৰিব নোৱাৰোঁ, অন্ততঃ অলপ হ'লেও চেষ্টা কৰিব লাগিব। চেষ্টা কৰি আমি হয়তো আখিৰাতৰ কাৰণে কিছু কৰি যাব লাগিব এই দুনিয়াতে। যেতিয়া আপুনি মৃত্যু হ'ব, মৃত্যুৰ পিছত কিন্তু আপোনাৰ আখিৰাতৰ কাৰণে কোনেও আপোনাক সহায় নকৰে, বুজি পাইছে?